এটা ইতিবাচক খবৰ এই মুহূৰ্তত লৈ আহিছো। উজনি অসমৰ এটা গুৰুত্বপূৰ্ণ খেতি হৈছে খাচী খেতি, আৰু এই খাচী খেতিৰ লগত জড়িত এজন বিশেষ ব্যক্তিক আজি আমি দেখুৱাম, যিজন ব্যক্তি এজন শিক্ষক আৰু শিক্ষাবৃত্তিৰ লগত তেওঁ জড়িত, যদিও তেওঁ এজন কিন্তু খাচী খেতিয়ক হিচাপে চৰ্চিত হৈছে। 2 লাখৰো অধিক খাচী গছ ইতিমধ্যে তেওঁ ৰোপণ কৰিছে। বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানলৈ তেওঁ খাচী গছ বিনামূলীয়াকৈ প্ৰদান কৰিছে, আৰু নৱপ্ৰজন্ম যিসকল কৃষকে খাচী খেতি কৰিব বিচাৰিছে তেওঁলোকক বিনামূলীয়াকৈ খাচী পুলি তেওঁ প্ৰদান কৰি আহিছে। সেইজন ব্যক্তি আজি ঈশান নিউজৰ কেমেৰাৰ সন্মুখলৈ আমি আজি লৈ আহিছো। এজন হৈছে দেৰগাঁও বাতিপৰীয়াৰ শ্বহীদুৰ ৰহমান এজন দেৰগাঁও বাতিপৰীয়াৰ এজন শিক্ষক তেওঁ, আৰু শিক্ষাবৃত্তিৰ লগত সমান্তৰালকৈ তেওঁ এজন কৃষক, এজন চাহ কৃষক, আৰু তাতকৈ ডাঙৰ কথা তেওঁ অধিক গুৰুত্ব দিছে যিটো আমাৰ উজনি অসমৰ খাচী খেতি। যথেষ্ট কৃষক লাভান্বিত হয় এই খাচী খেতিৰ যোগেদি, আৰু সেই খাচী খেতি তেওঁ কৰিছে প্ৰায় 10টা বছৰত তেওঁ 2 লাখৰো অধিক খাচী গছ তেওঁ ৰোপণ কৰিছে, আৰু তাৰ সমান্তৰালকৈ তেওঁ বগা চন্দন, ৰঙা চন্দন সকলোবোৰ তেওঁ ৰোপণ কৰিছে। আৰু এই খাচী খেতি যোগেদি আৰু এই খাচী পুলি আচলতে যিসকল নতুন কৃষকে কৰিব বিচাৰে তেওঁলোকক তেওঁ বিনামূলীয়াকৈ প্ৰদান কৰাৰ এক ব্যৱস্থা কৰিছে। আপোনাক স্বাগতম জনাইছো ঈশান নিউজলৈ। নমস্কাৰ। এটা আমি খুব সুন্দৰ পৰিৱেশ আজি আমি দেখিছো। হয়, 25 বিঘাৰো অধিক কৃষিভূমিত আপুনি 2 লাখৰো অধিক আপুনি খাচী পুলি ৰোপণ কৰিছে। কেনেকৈ চিন্তাধাৰাটো কৰিছে কওকচোন। আচলতে মই সেউজীয়া অঞ্চল চাই খুব ভাল পাওঁ। এই মনোবৃত্তিৰে মই ভাবিলো যে মই নিজ হাতেৰে মোৰ যিমানবিলাক মোৰ মানে চাহ বাগান আছে সকলোবিলাকে মই আপোনাৰ চাচি খেতি কৰিবলৈ হাতত ললো। প্ৰথমতে মই 500জোপা গছ লগাইছিলো, তেতিয়া নদন বদন হৈ গ'ল। নদন বদন হৈ যোৱাত মানে মানুহবিলাকে ক'লে এই অঞ্চলৰ নাম সোণাখাট, ব্ৰিটিছবিলাকে কৈছে। গতিকে মই অকণো মাটি অপচয় নকৰাকৈ বাগানৰ ড্ৰেনলৈকে সকলোবিলাকতে মই শাৰী সুশৃংখলাবদ্ধভাৱে মই চাচি গছ ৰোপণ কৰিছো। আৰু কি হৈছে, আমাৰ সাধাৰণতে কি হৈছে, চাচি গছ এই কাৰণে লগাব লাগে, চাচি 10 বছৰৰ মূৰত আপুনি যদি 100জোপা গছ লগায় 10 বছৰৰ মূৰত 10জোপা গছ 3 লাখ 4 লাখ টকীয়া হয়, বাকীবিলাক আপোনাৰ 50,000 30,000 এনে ক্ৰমান্বয়ে কমলৈ আহি থাকে। গতিকে এটা পৰিয়ালত যদি আপোনাৰ ল'ৰা বা ছোৱালী জন্ম হলে আপুনি যদি 20জোপা চাচি গছ লগাই থয়, এই ল'ৰা ছোৱালীকেইটা বিয়া দিবলৈ কোনো চিন্তা কৰিব নালাগে, আৰু জোঁৱায়েকৰ ঘৰলৈ 2-1 লাখ টকা দিবই পাৰিব বস্তু দি। সেইকাৰণে মই কি কৰিলো, বহুত স্থানীয় যুৱককো মই কলো, উপদেশ দিলো যে আপোনালোকে এটা কাম কৰক, বাগানবিলাকে সাধাৰণতে আমি খুব কম পইচা পাওঁ, গতিকে আমি চাচি খেতি কৰিব লাগে। চাচি খেতি কৰি বহুত লাভৱান হ'ব, 10 বছৰৰ মূৰত কোটি কোটি টকা ইনকাম কৰিব পাৰি। অসমত নালাগে, ভাৰতবৰ্ষতে চাচি খেতিৰ নিচিনা আৰু মানে ভাল খেতি আৰু নাই। সেইকাৰণে মই কি কৰিলো, বাগানবিলাকৰ প্ৰায় 2.5 ফুট অন্তৰাল দীঘলীয়া লাইন কৰিলো, আৰু বাকীবিলাক চাইডৰ মই পাহিবিলাক বাগানৰ এক চাইড কাটি মই পুলি ৰোপণ কৰিলো। সাধাৰণতে কি হয়, এই পুলিবিলাক সাধাৰণতে বহুত মানুহে খৰালি পুলি নলগায়, কিন্তু মই তেখেতলোকক কৈছো যে আপোনালোকে খৰালিও পুলি লগাওক। খৰালি পুলি লগালে কি কৰিব লাগে, পিটো যিটো মাটি থাকে, মাটি অংশটো আপুনি তিয়াই পেলাই কি কৰক, আপোনাৰ প্ৰায় 3 ইঞ্চি মান এই পিটো মাটিৰ তলত দি ৰোপণ কৰক, তেতিয়াহ'লে পুলিটো নমৰে। আপুনি কিমান বিনামূলীয়াকৈ এতিয়া কৃষকক এনেকে দিছে? মই প্ৰায় এতিয়া 20,000ৰ ওপৰত মানে কৃষকক মই দিলো। বহুত দূৰৰ কৃষক আহি পুলি দিছো, তেখেতলোকে আন্তৰিকতাভাৱে লৈছে, আৰু মোৰ মাতেও বহুত ভাল লাগিছে। মই এই কথা কাৰণে যে তেওঁলোক বহুত আগবাঢ়িছে। যিসকল নতুনকৈ খাচী খেতি কৰিব বিচাৰিব, ঈশান নিউজৰ দৰ্শকসকলে এই মুহূৰ্তত এই প্ৰতিবেদন চাই আছে, তেওঁলোকক আপুনি কিবা এটা কৌশল জনাব নেকি যে এনেধৰণে খাচী খেতি কৰিলে তেওঁলোকে সফল হ'ব পাৰিব? হয়, নিশ্চয়। আমি যেনেকৈ হাঁহ 5টা পুহিলে আপোনাক ধৰি লওক খাদ্য দিব লাগে, চাচি তেনেকৈ ৰোপণ কৰি পেলাই যদি আপোনালোকে খাদ্য নিদিয়ে তেতিয়া আপোনাৰ ডাঙৰ নহয়। এতিয়া মোৰ আপোনাৰ 10 বছৰ 15 বছৰ কিছুমান গছ আছে, মই 3.5 ফুট 3 ফুট 2.5 ফুট গলা, কিন্তু খাদ্য দিওঁ। কিন্তু খাদ্যটো একচুৱেলি মই কি হৈছে, প্ৰথমতে মই খাদ্য নাপাইছিলো, কিন্তু আপোনালোকৰ ৰিপৰ্টাৰবিলাক অহাৰ পিছত মানে কি হ'ল, এইবিলাক নেটত এৰি দিয়াৰ পিছত কি হ'ল, আমাৰ গোলাঘাট জিলাৰ নবী চন্দ্ৰ বৰা এতিয়া কৃষি বিষয়া, তেখেতে আহি পৰ্যবেক্ষণ কৰি থাকে, প্ৰায় আহে, আৰু আহি পেলাই এইবিলাক মোক কিবা কিবি যদি ঔষধ চৌষধ লাগে বা কিবা বেমাৰ হয়, তেখেতে মোক সুপৰামৰ্শ দি আছে। এজন সফল কৃষকক আজি আমি উলিয়াই আনিবলৈ চেষ্টা কৰিলো। ঈশান নিউজৰ দৰ্শকসকলৰ বাবে তেওঁক আমি চিনাকি কৰিছো। এইজন হৈছে শ্বহীদুৰ ৰহমান, এজন শিক্ষক, আৰু শিক্ষাবৃত্তিৰ সমান্তৰালকৈ তেওঁ কৃষি ক্ষেত্ৰখনত যথেষ্ট গুৰুত্ব দিছে। বিশেষকৈ তেওঁ এই খাচীৰ ক্ষেত্ৰখনত যথেষ্ট গুৰুত্ব দিছে, আৰু আমি সেই বিনন্দীয়া পৰিৱেশটো প্ৰতিবেদনৰ শেষত আকৌ এবাৰ আমি দেখুৱাই আছো। এই শাৰী খাচী গছ, প্ৰায় 2 লাখতকৈও অধিক খাচী গছ ইতিমধ্যে তেওঁ ৰোপণ কৰিছে, 25 বিঘাতকৈও অধিক কৃষিভূমিত, আৰু তেওঁ জনাইছে যে নতুন প্ৰজন্মই আৰু অসমৰ গ্ৰামাঞ্চলৰ কৃষকসকলে খাচী খেতি তেওঁলোকে কৰিব পাৰে, এটা যথেষ্ট ভৱিষ্যত আছে এই খাচী খেতিৰ। খুব সুন্দৰকৈ তেওঁ এই কথা ইতিমধ্যে আমাৰ কেমেৰাৰ আগত জনাইছে।